Okay, so আজি আমি ক্লাছ 9-ৰ মেথমেটিক্সৰ চেপ্টাৰ 1-টোৰ সংখ্যাৰ প্ৰণালী so সেইটো আমি ষ্টাৰ্ট কৰিম তো সংখ্যাৰ প্ৰণালী চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথম জানি ল'ব লাগিব যে আমি সংখ্যা কি কি পাইছিলোঁ ঠিক আছে so আমি পাই আহিছা যে সংখ্যা আমি প্ৰথমতে পাইছিলোঁ n n মানে কি আছিল যে স্বাভাৱিক সংখ্যা হয়নে তো আমি ফাৰ্ষ্ট কি পাইছিলোঁ স্বাভাৱিক সংখ্যা পাইছিলোঁ তো স্বাভাৱিক সংখ্যা মানে কোনবোৰ সংখ্যা বুজিম আমি যে 1 পৰা ষ্টাৰ্ট হয় 2 3 4 5 ডট আপ টু ইনফিনিটিলৈ গৈ থাকে তো এই সংখ্যাবিলাকক কোৱা হয় স্বাভাৱিক সংখ্যা ওকে তাৰপিছত আমি পাইছিলোঁ কি w মানে হৈছে আমাৰ পূৰ্ণ সংখ্যা ঠিক আছে সো পূৰ্ণ সংখ্যাত কোনবিলাক সংখ্যা আহে এই স্বাভাৱিক সংখ্যাৰ সৈতে প্ৰায় একে বাট ইয়াতে এটা নতুন বস্তু আহিব সেইটো হৈছে 0 তো 0 পৰা ষ্টাৰ্ট কৰি 1 2 3 4 5 ডট আপ টু ইনফিনিটিলৈ গ'লে আমি এই গোটেই সংখ্যাবিলাকক একেলগে কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ম আৰু সংখ্যা এটা পালোঁ কি যে ধৰি লোৱা আমাৰ এডাল সংখ্যা লাইনডাল আছিলে তো সংখ্যা লাইনডালৰ এইখিনিতে ছাপোজ 0টো আছে দেন তাৰ ৰাইট চাইডে কি থাকিব 1 2 3 4 এনেকৈ আছে আৰু ডট ইনফিনিটিলৈ আছে ঠিক আছে প্লাছ ইনফিনিটি এতিয়া কি গম পালোঁ যে শূন্যৰ সোঁফালে যেনেদৰে সংখ্যাবিলাক আছে ঠিক একেদৰে শূন্যৰ বাওঁফালেও কিছুমান সংখ্যা থাকে তো সেই সংখ্যাবিলাক এনেকুৱা হয় সেম হয় ঠিক আছে যে সোঁফালে থকা সংখ্যাবিলাকৰ সৈতে সেম কিন্তু ইয়াতে এটা কি হয় যে ইয়াতে কি আহিব প্ৰত্যেক সংখ্যাবিলাক মাইনাছৰ হৈ যায় তো -1 -2 -3 -4 ডট এনেকৈ গৈ থাকে আৰু এফালে কি হলৈকে যাব মাইনাছ ইনফিনিটিলৈকে যাব ইনফিনিটি মানে অসীম আৰু তো অসীমলৈ গৈ থাকিব ঠিক আছে তো এই গোটেই সংখ্যাবিলাকক কোনবিলাক সংখ্যাক যে এই মাইনাছখিনি 0 আৰু এই প্লাছৰ এই গোটেইখিনিক একেলগে কোৱা হয় কি বুলি অখণ্ড সংখ্যা মনত পৰিছেনে তো এইখিনি কোৱা হয় অখণ্ড সংখ্যা যাক আমি কেপিটেল জেডেৰে বুজাইছিলোঁ ঠিক আছে সো এইখিনি আছিলে আমি এতিয়ালৈকে পোৱা সংখ্যা তো এই চেপ্টাৰটোত আমাক এইখিনিটো লাগিব লগতে ইয়াৰ সংখ্যাটো হৈছে কি যে পৰিমেয় সংখ্যা তো তোমালোকে পৰিমেয় সংখ্যা বিষয়ে আগতে পাইছানে নাই মোক কমেণ্টত জনাবাচোন ঠিক আছে সো পৰিমেয় সংখ্যা মানে কি এতিয়া যে p/q আৰ্হিৰ সংখ্যাবোৰকে পৰিমেয় সংখ্যা বুলি কোৱা হ'ব য'ত q not equal to কি হ'ব 0 যে যিবোৰ সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ আৰু কি হ'ব লাগিব যে এই তলৰটো অৰ্থাৎ কিউটো কেতিয়াও কি হ'ব নোৱাৰে 0 সমান হ'ব নোৱাৰে অৰ্থাৎ কিউটো কেতিয়াও 0 হ'ব নোৱাৰে তো তেনেকুৱা সংখ্যাবিলাকক আমি ক'ম পৰিমেয় সংখ্যা বুলি ওকে সো এই চেপ্টাৰটোত মেইনকৈ আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম ঠিক আছে সো পৰিমেয় সংখ্যাৰ কিছুমান উদাহৰণ দিছোঁ তোমালোকে চাই লোৱা যে আমি ভগ্নাংশ আকাৰত দিলোঁ ছাপোজ আমি 1/2 এইটো এটা পৰিমেয় সংখ্যা হৈ গ'ল 2/3 এইটো এটা পৰিমেয় সংখ্যা ওকে নেক্সট আহিলে ধৰা ছাপোজ 4/5 তো এইবিলাক চব পৰিমেয় সংখ্যা লগতে আমি মাইনাছৰবিলাকো পাম যে -2/3 দেন -6/5 ওকে তো এইবিলাক চব পৰিমেয় সংখ্যা যিহেতু ইহঁত কি আছে p/q ফৰ্মত আছে আৰু কিউটো তলকেইটা 0 নাই হোৱা গতিকে ইহঁত পৰিমেয় সংখ্যা হয় এতিয়া যদি মোক কোনোবাই সোধে যে 0টো পৰিমেয় সংখ্যা হয়নে নহয় তেন্তে কি ক'ম আমি যে 0টো পৰিমেয় সংখ্যা হয়নে নহয় ওকে বা 0টো বাদ দিয়া 0টো যদি টান লাগিছে ছাপোজ তোমালোকে মোক কোৱা যে 2টো পৰিমেয় সংখ্যা হয়নে নহয় হয়নে থিংক ওকে তো চোৱা এইটো পৰিমেয় সংখ্যা হয়নে নহয় আমি তেতিয়া ক'ব পাৰিম যে পৰিমেয় সংখ্যা কি হয় p/q ফৰ্মত থকা মানে সি পৰিমেয় এতিয়া চোৱা আমি জানো কি যে প্ৰত্যেক সংখ্যাৰ তলত সদায় এক এটা থাকে ওকে তো এই 2টো তলতো এক এটা আছে তো গতিকে 2টো আমি এনেকৈ লিখিব পাৰোঁ ন যে 2টোক আমি 2/1 লিখিব পাৰোঁ একেই হয় গতিকে এতিয়া হ'লে এই পৰিমেয় p/q ফৰ্মত আহি গ'ল যে 2টো এইটো p বুজাই আছে আৰু qটো মানে কি 1 বুজাই আছে তো গতিকে এই 2টো এটা আল্টিমেটলি কি হ'ল পৰিমেয় সংখ্যা ওকে ঠিক একেদৰে আমি যদি 0 ক্ষেত্ৰত চাওঁ যে 0 তলততো 1 এটা থাকিব যিহেতু প্ৰত্যেক সংখ্যা তলত 1 এটা থাকে সো 0 তলতো 1 এটা থাকিব সেইটো কাৰণে আমি ক'ব পাৰিম যে 0টো এটা পৰিমেয় সংখ্যা হয় ওকে সো 0 ইজ অলছ' এ ৰেচনেল নাম্বাৰ আৰু এই পৰিমেয় সংখ্যাটো ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰ বুলি
হ'ব তো পৰিমেয় সংখ্যাৰ কনচেপ্টটো ক্লিয়াৰ হৈছে আৰু যদি কিবা ডাউট থাকে পৰিমেয় সংখ্যাৰ ওপৰত দেন তোমালোকে কমেণ্টত সুধিব পাৰা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে অ'কে তো আমি পৰিমেয় সংখ্যা মানে বুজি পালোঁ বাট যদি তোমালোকক ডেফিনেশ্যন লাগে তেন্তে মই তোমালোকৰ কাৰণে ডেফিনেশ্যনটো লিখি দিছোঁ যে পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো হ'ল যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব পাৰি য'ত q not equal to 0 সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বোলে ঠিক আছে এক্সাম্পল হিচাপে তোমালোকে এইখিনি ইউজ কৰিব পাৰা যে এইকেইটা 1/2 2/3 -2/3 -6/5 2 0 ঠিক আছে চ' এইবিলাক গোটেইবিলাক হৈ যাব পৰিমেয় সংখ্যাৰ উদাহৰণ ইয়াতে আৰু এটা কথা কৈ দিওঁ যে ছাপ'জ আমাক কোনোবাই সুধিলে যে 1/0 দি দিছে আমাক এটা সুধিছে যে এইটো পৰিমেয় সংখ্যা হয়নে তো আমি চাম কি যে এই p/q ফৰ্মত আছে দেখাতটো লাগিছে যে এইটো p এইটো q p/q ফৰ্মত আছে কিন্তু ইয়াত যিটো q আছে অৰ্থাৎ এই তলৰটোতো 0 আছে পৰিমেয় সংখ্যা মানে কি হ'ব যে কি তলৰটো কেতিয়াও 0 হ'ব নোৱাৰে যিহেতু ইয়াত 0 আছে গতিকে এইটো পৰিমেয় সংখ্যা নহয় অ'কে বাট 0/1 ইজ এ পৰিমেয় কিন্তু এইটো পৰিমেয় সংখ্যা নহয় চ' এইটো ডিফাৰেঞ্চটো তোমালোকে মন কৰিবা ঠিক আছে অ'কে এতিয়া তোমালোকক এটা কথা কৈ দিওঁ যে যিকোনো দুটা পৰিমেয় সংখ্যা ল'লোঁ 1 2 যিহেতু ইহঁত দুটা অখণ্ড সংখ্যা আৰু এটা কথা দেই যে প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা সকলো অখণ্ড সংখ্যাই কি হয় পৰিমেয় সংখ্যা হয় আচ্ছা এতিয়া চাপ'জ আমি 1 আৰু 2 এই দুটা পৰিমেয় সংখ্যা ল'লোঁ এতিয়া ইহঁত দুটাৰ মাজত আৰু কিমান পৰিমেয় সংখ্যা থাকিব পাৰে দেখাতটো লাগিছে যে এটাও নাথাকে কাৰণ 1 2 ইহঁতৰ মাজত আৰু কি আছে আমিতো একো পোৱা নাই হয়নে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত সদায় অসংখ্য পৰিমেয় সংখ্যা থাকে এই যে 1 আৰু 2 ল'লোঁ তো ইহঁত দুটাৰ মাজতো কি থাকিব অসংখ্য পৰিমেয় সংখ্যা থাকিব ঠিক আছে চ' যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে তো তোমালোকেতো নোট ডাউন কৰি ল'বা অ'কে চ' তোমালোকে আই হোপ এইখিনি বস্তু বুজি পালা ইয়াতে যদি কিবা ডাউট থাকে দেন তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা অ'কে তো চেপ্টাৰ 1ৰ কাৰণে এই বেছিক বস্তুখিনি লাগিব আমাক ইয়াৰ পিছত আমি এক্সাৰচাইজলৈ আগবাঢ়িম ঠিক আছে তো এক্সাৰচাইজ 1.1 এক নম্বৰ কুৱেশ্যনটো কি আছে চোৱা যে শূন্যটো পৰিমেয় সংখ্যা হয়নে এইটোনো কুৱেশ্যন হ'ল এইমাত্ৰ মই তোমালোকক ক'লোঁ হয়নে যে শূন্যটো পৰিমেয় সংখ্যা হয় আৰু কিয় হয় সেইটোও দেখাই দিলোঁ ঠিক আছে তাৰপিছত কি কৈছে যে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে অ'কে তথাপি আকৌ এবাৰ কৰি দিছোঁ যে এক্সাৰচাইজ 1.1 কুৱেশ্যন নম্বৰ 1 এনচাৰ যে কি হ'ব শূন্যটো পৰিমেয় সুধিছে আমাক তো হয় মোৰ আখৰবিলাক অকণমান ভালেই মানে বেছিয়ে ভাল চ' তোমালোকে যদি ধৰিব নোৱাৰা দেন মই আকৌ এবাৰ কৈ দিম বাৰু যে 0টো পৰিমেয় সংখ্যা হয় নেক্সট সুধিছে আমাক যে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে পাৰি ইয়াক অবভিয়াছলি পাৰি হয়নে p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি তো প্ৰকাশ কৰি দিয়া যে 0 ইকুৱেল টু কি হ'বগৈ 0/1 য'ত p ইকুৱেল টু 0 হৈ যাব এণ্ড q ইকুৱেল টু 1 ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰটো